নমস্কাৰ এছামিজ কানেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি আৰম্ভ কৰিছো ডিএলএড পৰীক্ষাৰ প্ৰস্তুতি। আজি আলোচনা কৰিম অসমীয়া বুকখনৰ 30টা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ। এই কিতাপখনৰ পৰা ডিএলএডৰ এন্ট্ৰেন্স এক্সামত বাৰে বাৰে কমন অহা দেখা যায়। ইয়াৰ আগতে এটা ভিডিঅ' আগবঢ়াইছো, তাত মুঠ 20টা প্ৰশ্নৰ উত্তৰ আলোচনা কৰিছো। আজি পুনৰ 30টা প্ৰশ্ন আলোচনা কৰিম। প্ৰশ্ন নং 21, অসমৰ মাটিকালি কিমান? শুদ্ধ উত্তৰ হৈছে ৭৮,৪38। তাৰপিছত অসমে আন্তৰ্জাতিক সীমান্ত অতিক্ৰম কৰা দেশকেইখন হ'ল যেনে চীন আৰু ৰাছিয়া, নেপাল আৰু ভূটান, ভূটান আৰু বাংলাদেশ, আৰু বাংলাদেশ আৰু চীন। শুদ্ধ উত্তৰ হৈছে ভূটান আৰু বাংলাদেশ। তাৰপিছত 2011 চনৰ লোকপিয়ল অনুসৰি কোনখন জিলাত সৰ্বাধিক জনসংখ্যা বৃদ্ধি হোৱা দেখা গৈছিল? ধুবুৰী, কামৰূপ মহানগৰ, কাৰ্বি আংলং আৰু নগাঁও। শুদ্ধ উত্তৰ হৈছে নগাঁও। তাৰপিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে বিচাৰ প্ৰক্ৰিয়া চলায় ক'ত চলায়? নাগালেণ্ড, অৰুণাচল প্ৰদেশ, অসম আৰু ওপৰৰ গোটেইকেইখন ৰাজ্যত। শুদ্ধ উত্তৰ হৈছে ঘ, ওপৰৰ মানে সকলোতেই, উপৰোক্তি সকলোতেই। 25 নম্বৰ, মূলগাভৰু কাৰ পত্নী আছিল? যেনে যশস্বসিংহ, ফ্ৰান্সেংমুং বৰগোহাঁই, ৰুদ্ৰসিংহ আৰু লাচিত ফুকন। শুদ্ধ উত্তৰ হৈছে কি? শুদ্ধ উত্তৰ ফ্ৰান্সেংমুং বৰগোহাঁই। তাৰপিছত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন? ক পাৰ্বতী কুমাৰ গোস্বামী, খ হৰিৰাম ডেকা, ক কৃষ্ণকান্ত সন্দিকৈ, খ ৰঞ্জন গগৈ। ইয়াৰ শুদ্ধ উত্তৰ কি? ক পাৰ্বতী কুমাৰ গোস্বামী। তাৰপিছত 26, অসমত লোকসভা সমষ্টি কেইটা মানে কিমানটা? 7টা, 14টা, 22টা আৰু 8টা। শুদ্ধ উত্তৰ 14টা। তাৰপিছত অসমৰ পৰা ভাৰতৰ ৰাজ্যসভালৈ কেইজন সদস্য নিৰ্বাচিত কৰি পঠিওৱা হয়? 14 জন, 7 জন, 126 জন আৰু 2 জন। শুদ্ধ উত্তৰ কি? শুদ্ধ উত্তৰ হৈছে 7 জন আৰু 126 জন হৈছে বিধানসভাৰ, অসম বিধানসভাৰ যি এমএলএ ইলেকশ্যন হয় আমাৰ অসমত। তাৰপিছত অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন? ক নম্বৰ ডক্টৰ কমলা ৰয়, তাৰপিছত সৈয়দা আনোৱাৰা তাইমুৰ, তাৰপিছত গ নম্বৰ নলিনীবালা দেৱী আৰু পাৰুল দাস। শুদ্ধ উত্তৰ কি? সৈয়দা আনোৱাৰা তাইমুৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল আমাৰ অসমৰ। তাৰপিছত অসমৰ প্ৰথম ICS বিষয়া হল ক নম্বৰ আনন্দৰাম বৰুৱা, খ নম্বৰ মইজুল ইছলাম বৰা, গ নম্বৰ শৰৎ ফুকন, ঘ নম্বৰ সন্মণি বৰা। শুদ্ধ উত্তৰ কি? শুদ্ধ উত্তৰ হৈছে আনন্দৰাম বৰুৱা, ক নম্বৰ। তাৰপিছত অসমৰ সৰ্ববৃহৎ শোধনাগাৰটো ক'ত অৱস্থিত? ইয়াত কি আছে? বঙাইগাঁও, ডিগবৈ, নুনমাটি আৰু নুমলীগড়। শুদ্ধ উত্তৰ কি? শুদ্ধ উত্তৰ হৈছে নুমলীগড়। তাৰপিছত অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে কি? অসমত মুঠ 7খন ৰাষ্ট্ৰীয় উদ্যান আছে। যেনে কাজিৰঙা আমাৰ বিখ্যাত অসমৰ এশিঙীয়া গঁড়ৰ কাৰণে। তাৰপিছত অসমৰ প্ৰথম
চলচ্চিত্ৰৰ নিৰ্মাতা কোন নিবৰুৱা জ্যোতিপ্ৰসাদ আগৰৱালা মানে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা প্ৰভাত মুখাৰ্জী আৰু সুপ্ৰভা দেৱী শুদ্ধ উত্তৰ কি শুদ্ধ উত্তৰ হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা এই প্ৰশ্নসমূহ বহুত পৰীক্ষাত বিভিন্ন পৰীক্ষাত আহিছিল পৰাগ কণ্ঠ জনগোষ্ঠীৰ কাৰ্বি ৰাভা বড়ো আৰু মিচিং শুদ্ধ উত্তৰ কি মিচিং যেনে মিচিঙৰ আৰু কিছুমান উৎসৱ আছে যেনে আলি আই লৃগাং উৎসৱ যি ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰা হয় এনেকুৱা প্ৰশ্ন বহুতবাৰ আহে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণ হৈছিল এই প্ৰশ্নটো বহুতবাৰ প্ৰশ্নত আহিছিল পৰীক্ষাত আহিছিল বেলেগ পৰীক্ষাত 1935 চনত 1925 চনত 1915 চনত আৰু 1930 চনত শুদ্ধ উত্তৰ কি শুদ্ধ উত্তৰ হৈছে 1935 চনত ডিএলএড পৰীক্ষাত এই প্ৰশ্নটো আহিছিল তাৰপিছত শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধই অসমৰ কোন ৰাজকন্যাক বিয়া কৰাইছিল ৰুক্মণী ৰমণী গাভৰু উষা আৰু চিত্ৰলেখা ইয়াৰ শুদ্ধ উত্তৰ কি আপোনালোকে খনিকৰি নাটখন পঢ়িছে আৰু দেখিছেও শুদ্ধ উত্তৰ কি উষা আৰু চিত্ৰলেখা কি আছিল তেওঁৰ বান্ধৱী তাৰপিছত প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰ হল কি অগ্নিশাম অগ্নিস্থান পিয়লি ফুকন দুৰণিৰ ৰং আৰু ভাইটি শুদ্ধ উত্তৰ কি শুদ্ধ উত্তৰ হৈছে ভাইটি তাৰপিছত অসমীয়া মহিলাই তাঁতশালৰ কাপোৰত সাধু কথা লিখে এই উক্তিটো কোন বিখ্যাত ব্যক্তিৰ এনেকুৱা ধৰণৰ প্ৰশ্ন বহুতবাৰ আহিছিল বিশেষকৈ টেট পৰীক্ষাত পিএড এন্ট্ৰেন্সত এইবোৰ এনেকুৱা প্ৰশ্ন অহা দেখা যায় যেনে জৱাহৰলাল নেহৰু মহাত্মা গান্ধী ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু ডক্টৰ বি আৰ আম্বেদকাৰ ইয়াৰ শুদ্ধ উত্তৰ কি আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ উক্তি তাৰপিছত ৰাষ্ট্ৰীয় বঁটা বিজেতা অসমৰ দেৱজিৎ চাংমাই হৈছে মানে কোন আছিল গায়ক লেখক শব্দযন্ত্ৰী আৰু পৰিচালক ইয়াৰ শুদ্ধ উত্তৰ কি শুদ্ধ উত্তৰ হৈছে শব্দযন্ত্ৰী তাৰপিছত ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা কণ্ঠশিল্পী হৈছে পাৰ্বিন চুলতানা তৰালী শৰ্মা প্ৰিয়ংকা ভৰালী আৰু দিব্লিনা ডেকা দিব্লিনা নহয় প্ৰিয়ংকা নহয় ইয়াৰ শুদ্ধ উত্তৰ কি আমাৰ তৰালী শৰ্মা মেম তাৰপিছত শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা কীৰ্তন কোন পুথিৰ সাৰাংশ হৰিবংশ ভাগৱত ৰামায়ণ আৰু মহাভাৰত ইয়াৰ শুদ্ধ উত্তৰ কি শুদ্ধ উত্তৰ হৈছে ভাগৱত যে ভাগৱতৰ প্ৰথম দ্বিতীয় আছে নহয় তাৰ মিৰ্জুমলাই গড়গাঁও অধিকাৰ কৰোঁতে স্বৰ্গদেউ জয়ধ্বজ সিংহ কলৈ পলাই যাবলগীয়া হৈছিল বা গৈছিল শুদ্ধ উত্তৰ কি জৱাহাৰ আছে ৰংপুৰ নামৰূপ আৰু নাগাজাঙ্কা ইয়াৰ শুদ্ধ উত্তৰ কি শুদ্ধ উত্তৰ হৈছে নামৰূপ এই যিটো ৰু হৈছে এইটো মোৰ যিটো এপ তাতে হৈছে এইটো আচলতে এনেকুৱাহে হয় এইটো মানে মোৰ যিটো এপ আছে এই গুগল স্লাইড এই স্লাইডত এনেকে হৈছে তাৰপিছত শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত সবাতোকৈ সৰু পুথিখন কি কীৰ্তন গুণমালা দশম আৰু কালীয় দমন আপোনালোকে শংকৰদেৱৰ নাট বৰগীত নিশ্চয় পঢ়িছে ইয়াৰ শুদ্ধ উত্তৰ কি গুণমালা তাৰপিছত নেক্সট ৰামধেনুৰ প্ৰথম সম্পাদক আছিল দীননাথ শৰ্মা ইন্দ্ৰকমল বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী আৰু চন্দ্ৰকুমাৰ আগৰৱালা ইয়াৰ শুদ্ধ উত্তৰ কি ইন্দ্ৰকমল বেজবৰুৱা হয় এইটোৱে তাৰপিছত সাহিত্য একাডেমী বঁটা প্ৰাপ্ত
প্ৰথম অসমীয়া কাব্য গ্ৰন্থ বনফুলৰ ৰচক কোন? নৱকান্ত বৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা, যতীন্দ্ৰনাথ দুৱৰা আৰু মফিজউদ্দিন আহমেদ হাজৰিকা। ইয়াৰ শুদ্ধ উত্তৰ কি? যতীন্দ্ৰনাথ দুৱৰা হয়। এইটো শুদ্ধ উত্তৰ। তাৰপিছত অসমীয়া মাহেকীয়া আলোচনী জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? যেনে হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু বেণুধৰ ৰাজখোৱা। ইয়াৰ শুদ্ধ উত্তৰ কি? শুদ্ধ উত্তৰ হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। আপোনালোকে প্ৰতিমা খনিকৰ পঢ়িছে নহয়? তাৰপিছত মোগল কোন ৰজাৰ দিনত শেষবাৰৰ বাবে অসম আক্ৰমণ কৰিছিল? চক্ৰধ্বজ সিংহ, জয়ধ্বজ সিংহ, প্ৰতাপ সিংহ আৰু গদাধৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰ কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গদাধৰ সিংহ। তাৰপিছত অসম সাহিত্য সভাৰ পুৰণি নাম কি আছিল? ক নম্বৰ অসম সাহিত্য সংস্থা, খ নম্বৰ অসম সাহিত্য সমাজ, গ নম্বৰ সদৌ আসাম সাহিত্য সন্মিলনী, ঘ নম্বৰ অসম সাহিত্য সন্মিলনী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে সদৌ আসাম সাহিত্য সন্মিলনী। মানে আগতে আমাৰ অসম সাহিত্য সভাক সদৌ আসাম সাহিত্য সন্মিলনী নামেৰে জনা হৈছিল। তাৰপিছত বড়ো সাহিত্য সভা স্থাপিত হৈছিল মানে গঠন হৈছিল কিমান চনত? 1960 চনত, 1955 চনত, 1952 চনত আৰু 1954 চনত। ইয়াৰ শুদ্ধ উত্তৰ কি? 1952 চনত স্থাপিত হৈছিল। বড়ো ভাষা সাহিত্যৰ উন্নতিৰ কাৰণে 1952 চনৰ 16 নৱেম্বৰ তাৰিখে বড়ো সাহিত্য সভা স্থাপিত হৈছিল আৰু সভাৰ মুখ্য কাৰ্যালয় আছিল বৰ্তমানৰে কোকৰাঝাৰ জিলাত। তাৰপিছত অসম উপত্যকা সাহিত্য বঁটা কোনে প্ৰদান কৰে? ক নম্বৰ অসম সাহিত্য সভাই, খ নম্বৰ সাহিত্য অকাডেমীয়ে, গ নম্বৰ অসম চৰকাৰে, ঘ নম্বৰ মেঘৰ শৈক্ষিক ন্যাসী। ইয়াৰ শুদ্ধ উত্তৰ কি? শুদ্ধ উত্তৰ হৈছে মেঘৰ শৈক্ষিক ন্যাসী। এই যিটো মেঘৰ শৈক্ষিক ন্যাস, ইয়াৰ ওপৰত অলপমান কৈছো। মেঘৰ শৈক্ষিক ন্যাস মানে হৈছে কি? অসম সাহিত্যৰ সৰ্বোচ্চ সন্মান অসম উপত্যকা মেঘৰ বঁটা প্ৰদান কৰে উইলিয়ামছন মেঘৰ শৈক্ষিক ন্যাসী। এই বঁটা প্ৰদান কৰা হয় মানৱীয় মূল্যবোধ আৰু মৰ্যাদা সম্পন্ন বিশিষ্ট অসমীয়া লেখকক। বঁটাত আছে এটা ট্ৰফি, 4 লাখ টকা আৰু এখন প্ৰশস্তি পত্ৰ। তাৰপিছত মৃত্যুঞ্জয়ৰ ৰচয়িতা কোন আছিল? মানে মৃত্যুঞ্জয়ৰ লেখক কোন? মামণি ৰয়ছম গোস্বামী, দেৱেন্দ্ৰনাথ আচাৰ্য, যোগেশ দাস আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। ইয়াৰ শুদ্ধ উত্তৰ কি? শুদ্ধ উত্তৰ হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। অলপমান কৈছো, মৃত্যুঞ্জয় উপন্যাসখন আপোনালোকে মৃত্যুঞ্জয়খন পঢ়িছে নহয় কলেজ লাইব্ৰেৰীত? মৃত্যুঞ্জয় উপন্যাসৰ বাবে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই লাভ কৰে কি? 1969 চনত ভাৰতীয় জ্ঞানপীঠ বঁটা, মানে তাক কি নামেৰে জনা যায়? তেখেতক জ্ঞানপীঠ বঁটা বিজয়ী। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'টিৰ মূল বিষয়। আশা কৰো ভিডিঅ'টি চাই আপোনালোকে নিশ্চয় উপকৃত হ'ব। ইয়াৰ পৰৱৰ্তী সময়ত মানে আজি সন্ধিয়া আপোনালোকৰ কাৰণে সমাজ অধ্যয়নৰ 6ষ্ঠ শ্ৰেণীৰ পাৰ্ট 1 হিচাপে অধ্যায় 1, 2 আৰু 3 যি গুৰুত্বপূৰ্ণ টপিকছ, সেই টপিকছৰ বাৰে বাৰে পৰা মানে কি হয় প্ৰশ্ন অহা দেখা যায়, তাৰ ওপৰত ভিডিঅ' আপলোড কৰিম। গতিকে শেষত আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। জয় অসম।